নমস্কাৰ শিক্ষাগুৰুসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। শিক্ষা হেতু এপত যিসকলে এটেণ্ডেঞ্চ দিয়া নাই আজিলৈকে তেওঁলোকৰ বাবে এখন নটিচ আহিছে। আপোনালোকে হয়তো বহুতে পাইছে। নটিচখনত লিখা আছে যে প্ৰায় 4,907জন টিচাৰে আজিলৈকে তেওঁলোকে এটেণ্ডেঞ্চ দিয়া নাই। গতিকে তেওঁলোকক অতি সোনকালে তাৰ ৰিজন দেখাবলৈ কৈছে কিয় তেওঁলোকে এটেণ্ডেঞ্চ দিয়া নাই। সেইবাবে আজি সেইটো সন্দৰ্ভত আচলতে আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত এই উদ্দেশ্যে কিছুমান কথা কয়। আপোনালোকক মই সেই সাংবাদিকৰ আগত যি কৈছিলে কথাখিনি তাৰ অডিঅ'টো আপোনালোকক শুনাব বিচাৰিছোঁ। এটেণ্ডেঞ্চ মই দেখা নাই। যিসকলে মই একজেক্ট ফিগাৰটো নাজানো, তেওঁলোকে এনৰোল হোৱাৰ পাছত এদিনো এটেণ্ডেঞ্চ দিয়া নাই। গতিকে সেইটো মই ডিপাৰ্টমেণ্টক এটা তদন্ত কৰিব গৈছোঁ, তেওঁলোক কৰ্মৰত হয় নে নহয়। যদি কৰ্মৰত নহয়, তেওঁলোকৰ এদিনো এটেণ্ডেঞ্চ মই দেখা নাই। গতিকে সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিওঁ। চব এবাৰো দিব পৰা নাই। এবাৰো যদি দিব পৰা নাই, তেতিয়াহ'লে তাত আমি যিসকলে 1% এটেণ্ডেঞ্চো দিছে, আমি তেওঁলোককতো কুৱেশ্যন কৰা নাই। যিসকলে 0 এটেণ্ডেঞ্চ তেওঁলোকক আমি কুৱেশ্যনটো কৰিছোঁ। যিসকল অফিচিয়েলি ডেপুটেশ্যনত আছে তেওঁলোকতো এবচেণ্ট থাকিব, আমি সেইখিনি চেক কৰি ল'ম। মই ডিপাৰ্টমেণ্টক এইটো তদন্ত কৰিব দিছোঁ যে হোৱাই দে আৰ এবচেণ্ট, দেয়াৰ এটেণ্ডেঞ্চ ইজ 0। একেবাৰে এবাৰো দিয়া নাই এটেণ্ডেঞ্চ। মই সেইটোহে এই মুহূৰ্তত তদন্ত কৰিছোঁ। 0 এটেণ্ডেঞ্চখিনি এনকুৱাৰী হোৱাৰ পাছত তাৰ পাছত আমি ক্ৰমান্বয়ে যিসকল বিল' 10%, বিল' 20% আমি এনেকৈ গৈ থাকিম। এভাৰেজ 75% শিক্ষকে সুন্দৰভাৱে শিক্ষা হেতুত তেওঁলোকৰ এটেণ্ডেঞ্চ দি আছে। নিয়মিতভাৱে তেওঁলোকে বিদ্যালয়লৈ আহি আছে। 15 to 20% শিক্ষক তেওঁলোক ইৰেগুলাৰ, আৰু সেই ইৰেগুলাৰৰ ভিতৰত একাংশ আছে তেওঁলোকৰ 0 এটেণ্ডেঞ্চ। সেইখিনি আমি এনকুৱাৰী কৰিছোঁ।